নমস্কাৰ মই অতনু ভূঞা DY365 বিশেষ অনুষ্ঠান স্পষ্ট বাকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি মূলত কাইলৈৰ পৰা যি বিদ্যালয়সমূহ খোলা হ'ব, সোমবাৰৰ পৰা বিদ্যালয়সমূহ খোলা হ'ব নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে সেই পৰিৱেশ পৰিস্থিতিৰ ওপৰত বিতংভাৱে আলোচনা কৰিম যে আজিৰ তাৰিখত এনেধৰণে স্কুল খোলাটো উচিত হৈছে নে নাই, অভিভাৱকে কি কয়, শিক্ষকে কি কয়, ৰাজনীতিবিদে কি কয়, সমগ্ৰ বিষয়ৰ ওপৰত আমি বিতংভাৱে চৰ্চা কৰিম। কিন্তু তাতকৈ আগতে আজিৰ দিনটো এটা গুৰুত্বপূৰ্ণ খবৰ, আজিৰ দিনটো আটাইতকৈ তাৎপৰ্যপূৰ্ণ খবৰ এই যে অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ পদৰ বাবে আজি পৰীক্ষা হৈছিল। পৰীক্ষালৈ ছাত্ৰ ছাত্ৰী বহি আছিল, হঠাৎ ঘোষণা কৰা হ'ল পৰীক্ষা বাতিল কৰা হ'ল। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ বিভিন্ন ভিডিঅ' আহিছে, বিভিন্ন তথ্য আমালৈ আহিছে, য'ত দেখা গৈছে ছাত্ৰ ছাত্ৰীসকল যথেষ্ট অসন্তুষ্ট। তেওঁলোকে পৰীক্ষা হলত পৰীক্ষা দিবলৈ বহিছিল। দীৰ্ঘ বিৰতিৰ অন্তত সৰ্বানন্দ সোণোৱাল চৰকাৰৰ নেতৃত্বত অসম আৰক্ষীৰ পৰীক্ষা, উপ পৰিদৰ্শকৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ ওলাইছিল। আৰু এই পৰীক্ষা মুখ্যমন্ত্ৰীৰ বিভাগৰ পৰীক্ষা, কিন্তু এই পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিলে। আমি ভিজুৱেল দেখুৱাবলৈ চেষ্টা চলাম যে কিদৰে আজি পৰীক্ষা কেন্দ্ৰৰ মাজত কেনেধৰণে অবাঞ্ছিত পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছিল। এইখিনি মুহূৰ্তত বহুবোৰ প্ৰশ্ন সন্মুখলৈ আহিছে যে এই পৰীক্ষা কিয় স্থগিত ৰাখিবলগীয়া হ'ল। এই পৰীক্ষা এইবাবেই স্থগিত ৰাখিবলগীয়া হ'ল যে পৰীক্ষাৰ প্ৰশ্ন কাকত ফেচবুক যোগে আগতীয়াকৈ ফাদিল হৈ পৰিল। লগে লগে ইয়াক লৈ আলোচনা হৈছে কেনেকৈ প্ৰশ্ন কাকত ফাদিল হ'ল। এই সমগ্ৰ বিষয়টো আপোনালোকক কিছু ব্যাখ্যা আগবঢ়াব বিচাৰিছোঁ। আচলতে এই পৰীক্ষা অসম চৰকাৰৰ আৰক্ষী বিভাগে নিজাববীয়াকৈ আয়োজন কৰা নাই। এই পৰীক্ষা আয়োজন কৰিছিল আৰক্ষীৰ ৰিক্ৰুটমেণ্ট বোৰ্ডে, অৰ্থাৎ আৰক্ষীৰ নিযুক্তি বোৰ্ড বুলি এখন বোৰ্ড আছে। সেই বোৰ্ড বিজেপি চৰকাৰ অহাৰ পিছতে এই বোৰ্ডখন গঠন কৰা হৈছিল। এই বোৰ্ডৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছিল, চেয়াৰমেনৰ দায়িত্ব দিয়া হৈছিল প্ৰদীপ কুমাৰক, অৱসৰপ্ৰাপ্ত IPS বিষয়া প্ৰদীপ কুমাৰৰ নেতৃত্বত কমিটিখন যি গঠন হৈছিল, বোৰ্ডখন গঠন হৈছিল। এনেধৰণৰ খবৰ ৰাজনৈতিক মহলত ওলাইছে যে প্ৰদীপ কুমাৰ RSSৰ দ্বাৰা আশীৰ্বাদ পুষ্ট। সেই সূত্ৰে এই তালিকাখনত RSSে কিছু লোকৰ নাম দিব বিচাৰিছিল আৰু এনে কামতেই ৰিক্ৰুটমেণ্ট বোৰ্ডৰ একাংশ সদস্য অসন্তুষ্ট হৈ কোনোবাই এই প্ৰশ্নকাকত ফাদিল কৰি আচলতে সমগ্ৰ বিষয়টো পৰীক্ষা স্থগিত ৰাখিবলৈ প্ৰয়াস কৰিছিল নেকি, এনেধৰণৰ খবৰ ওলাইছে। আমি কৈছোঁ এইটো খবৰে ওলাইছে। পুনৰ কওঁ যে এই পৰীক্ষা অনুষ্ঠিত কৰিবলৈ এখন কমিটি আছিল, যে সেই কমিটিৰ নাম অসম আৰক্ষীৰ নিযুক্তি পৰিষদ। অসম আৰক্ষী নিযুক্তি পৰিষদ ইমানেই পাৱাৰফুল, ইমানেই শক্তিশালী যে এই নিযুক্তি পৰিষদে কেৱল অসম আৰক্ষীৰ পৰীক্ষাই অনুষ্ঠিত নকৰে, সমাজ কল্যাণ বা অন্যান্য ফৰেষ্টৰ কাম কাজো এইখন পৰিষদে কৰে। অৰ্থাৎ তেওঁলোকৰ নাম অসম আৰক্ষী নিযুক্তি পৰিষদ, যদিও তেওঁলোকে অন্যান্য ৰিক্ৰুটমেণ্টৰ কাম কৰে। আৰু ইয়াৰ অধ্যক্ষৰ দায়িত্বত আছে প্ৰদীপ কুমাৰ, অৱসৰপ্ৰাপ্ত IS বিষয়া। এনেধৰণৰ খবৰ ওলাইছে প্ৰদীপ কুমাৰ RSSৰ অতি ঘনিষ্ঠ আৰু RSSৰ হেঁচাতেই বিজেপি চৰকাৰ অহাৰ পিছত এই কমিটিখন গঠন কৰিছিল। কিন্তু দেখা গ'ল সোণোৱাল চৰকাৰৰ কাৰ্যকালত কোনো ধৰণৰ পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব পৰা নাই। বিদ্যুৎ পৰিষদৰ পৰীক্ষা হৈছিল, তাৰ ফলাফল ঘোষণা হোৱাৰ পিছতো নিযুক্তি দিয়া হোৱা নাই। গ্ৰাম্য উন্নয়নত কেনেধৰণৰ খেলিমেলি সৃষ্টি হৈছিল আপোনালোকে সকলোৱে জানে। একে অৱস্থাত জলসিঞ্চনৰ পৰীক্ষাৰ ক্ষেত্ৰতো, আনকি বিদেশী ন্যায়াধিকৰণৰ বাবে প্ৰায় বৃহৎ সংখ্যক ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিয়াৰ পিছত প্ৰায় 1100 ছাত্ৰ ছাত্ৰী পৰীক্ষাত উত্তীৰ্ণ হ'ল। তেওঁলোকক নিযুক্তি দিয়াটো নিশ্চিত আছিল, কিন্তু আজি পৰ্যন্ত নিযুক্তি দিয়া নহ'ল। লগে লগে প্ৰশ্ন হৈছে কি, এনেধৰণৰ কথা ওলাইছে যে RSSে দিয়া তালিকা অনুসৰি মানুহ সোমাব নোৱাৰাৰ বাবে এই পৰীক্ষাসমূহ স্থগিত ৰাখিবলগীয়া হৈছে নেকি। যদি সেয়া হৈছে খুবেই বেয়া কথা। আৰু এই বিষয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি তদন্তৰ নিৰ্দেশ জাৰি কৰিছে। কিন্তু তদন্ত কাক কৰিব, এই কমিটিখনে, ৰিক্ৰুটমেণ্ট বোৰ্ডে তদন্ত কৰিবনে, কেনেকৈ প্ৰদীপ কুমাৰৰ কাৰ্যকালত এয়া ফাদিল হ'ল সেই বিষয়ে তদন্ত কৰিব পাৰিবনে, কিয়নো তেওঁ RSSৰ দ্বাৰা আশীৰ্বাদ পুষ্ট বুলি খবৰ আহিছে। ইতিমধ্যে ৰিক্ৰুটমেণ্ট বৰ্ডৰ পৰা প্ৰেছ ৰিলিজ জাৰি কৰিছে। ইয়াৰ বাবে পৰীক্ষা বাতিল কৰিবলগীয়া বাবে দুখ প্ৰকাশ কৰিছে আৰু তেওঁলোকে দাবী কৰিছে এমাহৰ ভিতৰতে নিৰ্দিষ্ট পৰীক্ষাৰ তালিকা তেওঁলোকে ঘোষণা কৰিব। কিন্তু পুনৰ কৈছোঁ যে এয়া মুঠেই ভাল কথা হোৱা নাই। ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলে, ৰাজ্যৰ পৰীক্ষাৰ্থীসকলে প্ৰায় 600টা পদ ওলাইছিল, আৰক্ষীত যোগদান কৰিবৰ বাবে ব্যাপক তৎপৰতা হৈছিল। কিন্তু এনে অৱস্থাত প্ৰশ্ন কাকত কোনে ফাদিল কৰিলে আৰু সমগ্ৰ পৰীক্ষাটো অনুষ্ঠিত কৰিবৰ বাবে বাহিৰৰ কোনো প্ৰতিষ্ঠানক দায়িত্ব দিয়া হৈছিল নেকি। অসমৰ একাংশ যুৱকে বাহিৰৰ কোনো প্ৰতিষ্ঠানৰ সৈতে, হায়দৰাবাদৰ কোনো প্ৰতিষ্ঠানৰ সৈতে বুজাবুজি কৰি তেওঁলোকৰ নামত এনেধৰণৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰয়াস কৰি কাৰ্যত প্ৰশ্ন কাকত ফাদিল কৰাইছিল নেকি। যদি ইয়াৰ আগতে অভিযোগ আহিছিল যে এই পৰীক্ষাৰ বাবে 2 লাখৰ পৰা 5 লাখ টকা প্ৰতিটো পদৰ বাবে বিচৰা হৈছিল। আৰু ছ'চিয়েল মিডিয়া যোগে এই ক্ষেত্ৰত ভাইৰেল ভিডিঅ' ওলাইছিল, এটা অডিঅ' ভিডিঅ' ওলাইছিল, য'ত এজন আৰক্ষী বিষয়াই বা এজন আৰক্ষী কৰ্মচাৰীয়ে কেনেকৈ পইচা বিচাৰিছিল সেই ভিডিঅ' কাহিনী ওলাইছিল। গতিকে এই সমগ্ৰ বিষয়টোৰ ওপৰত বিতং তদন্ত হোৱাটো উচিত বুলি আমি ভাবোঁ। আমি স্পষ্টবাক অনুষ্ঠান যোগে আজিৰ দিনটোত এই গুৰুত্বপূৰ্ণ খবৰ প্ৰথমে আপোনালোকক দি ল'ব বিচাৰিছোঁ। এইবাৰ আহোঁ মূল বিষয়বস্তুলৈ। সোমবাৰৰ পৰা ৰাজ্যৰ বিদ্যালয়সমূহ খোলা হ'ব। ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে, বিশেষকৈ ওপৰৰ নৱম, দশম, একাদশ, দ্বাদশ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিদ্যালয়সমূহ ইতিমধ্যে চেনিটাইজৰ ব্যৱস্থা কৰিছে।
বিদ্যালয় কৰ্তৃপক্ষই কেনেধৰণে চেনিটাইজৰ ব্যৱস্থা কৰিছে আমি আপোনালোকক দেখুৱাওঁ যে বিভিন্ন বিদ্যালয়ত দেখা গৈছে যে এনেধৰণে পৰিষ্কাৰ পৰিচ্ছন্ন কাম কৰিছে কাৰণ চৰকাৰৰ ফালৰ পৰা নিৰ্দেশ দিয়া হৈছে শিক্ষকসকলক যে আপোনালোকে এনেধৰণৰ কাম কৰক পৰিষ্কাৰ পৰিচ্ছন্ন কৰি তোলক খুব ভালদৰে ব্যৱস্থা লোৱা হৈছে কিন্তু সকলোতে আপুনি এই দৃশ্য দেখা নাপাব এই যিবোৰ দৃশ্য দেখা পাইছে বোধহয় কৃষ্ণাই আৰু গোলাঘাটৰ পৰা এনেধৰণৰ আমাৰ ভিডিঅ' ফুটেজ আহিছে গহপুৰৰ পৰা আহিছে কিন্তু সকলোতে আপুনি এই দৃশ্য দেখা নাপাব এনে দৃশ্য আছে আমি গোগামুখৰ এখন স্কুলৰ দৃশ্য দেখুৱাম গোগামুখৰ এখন স্কুলত কিন্তু কাইলৈ পৰা ক্লাছ কেনেকৈ অনুষ্ঠিত হ'ব তাক লৈ আমি নহয় আপুনি চিন্তিত হ'ব গোগামুখৰ এখন বিদ্যালয় আমি দেখুৱাব বিচাৰিছোঁ এই বিদ্যালয়খন যে আছে এই বিদ্যালয়খনৰ প্ৰাথমিক বিদ্যালয় এই বিদ্যালয়ৰ ভিতৰত ইতিমধ্যে পানী সোমাইছে এই পানীৰ মাজতে কণ কণ ছাত্ৰ ছাত্ৰীয়ে পানী শুকুৱাবলৈ লাগি আছে নিশ্চয় স্বাস্থ্যসন্মত নহয় ইয়াৰ মাজত কাইলৈ পৰা শ্ৰেণীকোঠা কেনেকৈ অনুষ্ঠিত হ'ব নৱম দশম আৰু একাদশ দ্বাদশৰ ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা অনুষ্ঠিত ক্লাছ হ'ব যদিও আমি দেখা পাইছোঁ ইয়াত কণ কণ ছাত্ৰ ছাত্ৰীক লগোৱা হৈছে এয়া নৱম দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী নিশ্চয় নহয় কণ কণ ছাত্ৰ ছাত্ৰী কিয় এই ছাত্ৰ ছাত্ৰীক স্কুল পৰিষ্কাৰৰ কামত লগাইছে সেয়া এক প্ৰশ্নৰ বিষয় এই সমগ্ৰ বিষয়টোৰ ওপৰত বিতংভাৱে পৰ্যালোচনা কৰিম কিন্তু তাৰ আগতে পৰীক্ষা কাইলৈৰ পৰা ক্লাছ হ'ব লাগে নে নালাগে তাৰ সপক্ষে বিপক্ষে ভিন্ন ধৰণৰ বক্তব্য আহিছে কাৰ যুক্তি কেনেকুৱা আছিল প্ৰথমে আমি আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ সপক্ষে একাংশ কৈছে যে এণ্ড্ৰইড ফোনেৰে ক্লাছ কৰিবলৈ সকলো সক্ষম নহয় গতিকে এনে পৰিৱেশত শ্ৰেণীকোঠা অনুষ্ঠিত হোৱাটো উচিত কিন্তু কোনোবাই কৈছে এনে পৰিৱেশত শ্ৰেণীকোঠা উচিত নহয় কিছুমানে কৈছে যে ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাৰ সৈতে সম্পৰ্ক ছিন্ন হৈছে যিহেতু ক্লাছ হোৱা নাই কিন্তু বহুতে কৈছে যে শ্ৰেণীকোঠাত কৰোনা সংক্ৰমিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে যে ক্লাছ হ'ব নালাগে ক্লাছ হ'ব লাগে বুলি বহুতে কৈছে যে ঘৰত থাকিয়ে শিক্ষক শিক্ষয়িত্ৰীয়ে দৰমহা পাই আছে বিশেষকৈ চৰকাৰী শিক্ষক শিক্ষয়িত্ৰীয়ে বিপক্ষে কৈছে যদি দৰমহা পাই আছে তেওঁলোকক শ্ৰেণীকোঠাৰ পৰিৱৰ্তে শিক্ষকক অন্য কামত ব্যৱহাৰ কৰক শিক্ষকে ঘৰত দৰমহা পাই আছে বুলি এই কামত লগাব নালাগে ছাত্ৰ ছাত্ৰীক পৰ্যাপ্ত পৰিমাণৰ মাস্ক দি ক্লাছ আৰম্ভ কৰিব লাগে বুলি একাংশই কৈছে কিন্তু বিদ্যালয়সমূহত পৰ্যাপ্ত চেনিটাইজাৰ ব্যৱস্থা নাই বুলি আন একাংশই অভিযোগ উত্থাপন কৰিছে মূলতঃ এণ্ড্ৰইড ফোনেৰে ক্লাছ চলি আছিল যদিও গ্ৰাম্য অঞ্চলত বহুতৰ এণ্ড্ৰইড ফোন নাই আৰু এনে পৰিৱেশত শ্ৰেণীকোঠাৰ পৰা আঁতৰি আহিছে গতিকে ক্লাছ আৰম্ভ হ'লে শ্ৰেণীকোঠা আৰম্ভ হ'ব বুলি বহুতে ধাৰণা কৰিছে মূলতঃ এই বিষয়বস্তুক লৈ ভিন্নজনৰ চিন্তা চৰ্চা চলিছে আমি এই সমগ্ৰ বিষয়বস্তুৰ ওপৰত আলোচনা কৰিবলৈ আমাৰ লগত ষ্টুডিঅ'ত আছে বিজেপিৰ মুখপাত্ৰ পবিত্ৰ মাঘৰিতা আৰু আমাৰ লগত বাসগৃহৰ পৰা আছে কংগ্ৰেছৰ মুখপাত্ৰ জ্যেষ্ঠ নেত্ৰী ববিতা শৰ্মা আৰু আমাৰ লগত এই অনুষ্ঠানত আৰু অন্যান্য অতিথি উপস্থিত থাকিব ৰাজ্যৰ ভিন্ন প্ৰান্তৰ আমি শিক্ষক শিক্ষয়িত্ৰী তথা অভিভাৱকৰ বক্তব্য ল'ম লগতে বা ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ বিশেষকৈ মডাৰ্ণ স্কুলৰ অধ্যক্ষ তথা তেখেত বোধহয় পংকজ দাস ডাঙৰীয়া আমাৰ লগত আছে তেখেত হৈছে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ যিটো ইউনিয়ন তেওঁ পৰিচালনা মণ্ডলীৰ যি ইউনিয়ন তেওঁৰ আপুনি অন্য সভাপতি গতিকে তেখেতৰ পৰা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰিৱেশ পৰিস্থিতি আমি জানিবলৈ পাৰিম পবিত্ৰ মাঘৰিতা প্ৰথমে জানিব বিচাৰোঁ যে কি ভাবে যে হিমন্ত বিশ্ব শৰ্মাইটো এক চমক দিব বিচাৰিছে নেকি ভাৰতৰ অন্য ৰাজ্যত এতিয়া স্কুল খুলিবলৈ সাহস ঘটা নাই অসমত কিন্তু কৰোনা আক্ৰান্তৰ সংখ্যা দৈনিক 2000 হৈছে বুলি হিমন্ত বিশ্বই ঘোষণাই কৰি আছে তাৰ মাজত চমক সৃষ্টিৰ বাবে হঠাৎ এনেদৰে বিদ্যালয় খুলিব কৈছে নেকি মূল প্ৰসংগটোলৈ অহাৰ আগে যিদৰে আপুনি এটা চমু বক্তব্য দিছিল প্ৰায় 3 মিনিটৰ মোক অনুগ্ৰহ কৰি 30 ছেকেণ্ড দিয়ক আৰএছএছক আপুনি সম্ভাৱনীয়তা যদি হ'ব পাৰে হেতেন ইত্যাদিৰে এটা আৰোপ কৰিছে যে তেওঁলোকে অসম আৰক্ষীৰ চাকৰিত দিব বিচাৰিছিল এটা খবৰ আহিছে যদি কুমাৰ ইত্যাদি গতিকে সম্ভাৱনীয় থকা সেই খবৰটোক মই নচ্ছাত কৰি কওঁ যে আৰএছএছ নামৰ যিটো সংস্থা আছে সেই সংস্থাটো আমি জনাত ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত জড়িত ভাৰতীয় সনাতন সংস্কৃতিৰ আৰু সমাজ নিৰ্মাণত তেওঁলোক জড়িত তেওঁলোকে চাকৰি আৰক্ষী পুলিচ ইত্যাদিৰ লগত তেওঁলোক জড়িত নহয় আমিও জানো আপুনি অনুমান ভিত্তিক প্ৰথমে আমিও জানো তেওঁলোকে এইবিলাক কাম কৰে আমিও জানো তেওঁলোকে কেতিয়াও কাকো কোনে এমএলএ উঠিব সেইটো নকয় আমিও জানো মুখ্যমন্ত্ৰী কোন হ'ব আমিও জানো তেওঁ কি কৰে আমিও জানো আপুনি জানো দাদা মই আপোনাৰ লগত যুক্তি তৰ্কত নাযাওঁ মূল বিষয়বস্তুটো মই আপোনাৰ যেহেতু বেলেগ এটা মই সেইটোতে যাম কিন্তু যেহেতু আপুনি একপক্ষীয়ভাৱে ক'লে গতিকে মই মাত্ৰ 30 মই তদন্ত হোৱাটো বিচাৰিছোঁ তদন্ত হোৱাটো ইতিমধ্যে সন্মানীয় তদন্ত হ'ব লাগে এইকাৰণে হ'ব লাগে অসমত এটা আৰু পুলিচ ৰিক্ৰুটমেণ্ট বোৰ্ড বুলি নিযুক্তি পৰিষদ এটা আছে আপোনালোকৰ বিজেপি এজন অসমীয়া মানুহ বিচাৰি নাপালে প্ৰদীপ কুমাৰ কাইতে পাতি দিলে আৰু এখনৰ পিছত এখন পৰীক্ষা অনুষ্ঠিত কৰিলে অসমীয়া হিন্দী ভাষীৰ কথা নাই কিয় আছে অসমৰ পৰীক্ষা আপোনাৰ জাতি মাটি ভিত্তিৰ কথা ক'লে এতিয়া আপুনি জাতি মাটি ভিত্তিৰ কথা কৈছে আপুনি এতিয়া অসমীয়া উপাধিহীন গগৈ বৰুৱা বৰ্মন কুমাৰ ইত্যাদি কৈছে অসমীয়া মাটি ভিত্তিৰ সম্পৰ্ক থকা এজন মানুহ অসমত নিযুক্তি দিব পাৰে এখন পৰীক্ষা অনুষ্ঠিত কৰিব পাৰে এখন আপুনি মোক এটা কথা কি কৈছে চেনেলটো দেখোন হিন্দী এটা কথা কৈছে এটা চেনেলত মই বহি আছো হিন্দী ভাষী মানুহ এজন আপুনি এটা কথা কওক যে এটা আপুনি কথা আমি আপুনি নকব আপুনি এটা হিন্দী ভাষী চেনেলৰ এজন সাংবাদিক মই হিন্দী ভাষী
ভাষী চেনেলত কাম কৰা নাই, মই কোনো হিন্দী ভাষী চেনেলত কাম কৰা নাই। সেইটো আপুনিতো হিন্দী ভাষী এটা সংগঠনৰ হৈ কাম কৰি আছে, বাদ দিয়ক সেইটো নক'ব। মূল কথা আপোনালোকে গৈ অসমীয়া জাতি মাতি ভেটিৰ কথা ক'বলৈ গৈ কথা ক'বলৈ গৈ এখন পুলিচ ৰিকুৱাৰমেণ্ট বৰ্ডৰ কাৰণে এখন বনাইছে। আজি লাজ লগা নাই আপোনালোকৰ? আমি পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হ'ল, লগে লগে আপোনালোকে কিয় ধৰিব পাৰে? আপুনি ইয়াত কওক যে তদন্ত লাগিব, প্ৰশ্ন কাকত ফাদিল হ'ল কিয়? তেনেকুৱা তদন্ত বহুত দেখিছোঁ, তেনেকুৱা কিন্তু আপুনি তেনেকৈ 592 জন এটা পৰীক্ষাৰ কথা কওক, যিখন পৰীক্ষা আপোনালোকে ভালকৈ এতিয়া বহুত এতিয়া চাওক, মাজত এটা পঞ্চায়ততো এটা চাকৰি হৈছিল, তাত নলবাৰী জিলাৰ সভাপতিৰ পৰিবাৰে চাকৰি পাইছিল বুলি সংবাদ মাধ্যমত আহিল আৰু বিভিন্ন বিৰোধী পক্ষই ক'লে। পিছত দেখা গ'ল যে তেওঁৰ কি যোগ্য, প্ৰতিটো পৰীক্ষাত প্ৰথম শ্ৰেণী, তেওঁ PhD, তেওঁ চাকৰি দিবৰ কাৰণে তেওঁ এটাই অযোগ্য আছিল, তেওঁ সেই জিলা সভাপতি পৰিবাৰ আছিল। সেই বিতৰ্কটো লৈ অৰ্থাৎ বিজেপি 42 লাখ মানুহৰ কোনো চাকৰি পাব নোৱাৰে, তেনেধৰণৰ এটা যুক্তি দি আছে আপুনি। তাত 42 লাখ মানুহৰ কোনো যোগ্যতাই নাই। ভাৰতীয় জনতা পাৰ্টি পাব নালাগে, আজি ইমান গাল যুৱক যুৱতী শব্দটো থাকিলে বুলি আপুনি কথা নাই চাকৰি ভাল বুলি কৈছে, সেইটো মই জানো, কাৰণ আহি আছে ইলেকশ্যন, ইলেকশ্যন আহি আছে। স্কুলৰ বিষয়টো আপোনাৰ পৰীক্ষা আহি আছে সন্মুখত, গতিকে RSSৰ কথা বেয়াকৈ ক'ব নোৱাৰে, কিন্তু আপুনি স্কুলৰ কথাটো কওক যে কি পৰিৱেশত কালি স্কুল খুলিবলগীয়া হ'ল। চাওক অতনুদা, স্কুলৰ কথাটো যিমানখিনি ষ্টেক হোল্ডাৰ সমগ্ৰ ভাৰতৰ সকলো ৰাজ্যৰ গোটেইকেইটা বিভাগৰ লগত সঘনাই সভা হয় বুলি আপুনিও জানে, ভিডিঅ' কনফাৰেন্সিঙৰ যোগেদি বা অন্যান্য মাধ্যমৰ যোগেদি সকলো ষ্টেক হোল্ডাৰৰ লগত বিগত 3 মাহ ধৰি চলিছে শিক্ষা বিষয়ে আলোচনাটো। তাৰ পিছত সকলোৱে সিদ্ধান্ত লৈছিল যে ছেপ্টেম্বৰ মাহৰ প্ৰথম ভাগৰ পৰা কৰিব পাৰে নেকি। প্ৰত্যেকখন ৰাজ্যৰ শিক্ষা বিভাগ, তাৰপিছত হোম মিনিষ্ট্ৰী আৰু স্বাস্থ্য বিভাগৰ লগত আলোচনা মৰ্মে সকলোতে এটা কনচেনচাছ, এটা উমৈহতীয়া সিদ্ধান্তত আহিছিল যে 21 ছেপ্টেম্বৰৰ পৰা যায় নেকি। এই মুহূৰ্ততো কেইবাখনো ৰাজ্যত এতিয়া আলোচনা চলি আছে, ষ্টিল এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা নাই। আৰু দুখন মানে সম্পূৰ্ণ সিদ্ধান্ত লৈছে যে পূজালৈকে, ধৰি লওক উৰিষ্যাৰ নবীন পাটনায়কে সিদ্ধান্ত লৈছে যে পূজালৈকে আমি বন্ধই ৰাখিম, আৰু 21 তাৰিখলৈকে কেইবাখনো ৰাজ্য লৈছে, ৰাজ্যকেইখনৰ মোৰ এতিয়া চাই দিব লাগিব, অসমকে ধৰি যে আমি পৰীক্ষামূলকভাৱে 15 দিনৰ কাৰণে আমি এইটো SOP ঠিক কৰিছোঁ। সেই SOPটো ফ'ল' কৰি আমি যদি হয় সম্ভৱ হয়, আমি তাত বাধ্যতামূলক নহয়, সকলো নীতি নিয়ম মানি যিসকলে আমাৰ গাৰ্জেনৰ অনুমতি সাপেক্ষে যিখিনি নিয়ম ফ'ল' কৰিব পৰা ইনষ্টিটিউট আছে তেওঁলোকৰ তালৈ আহিব পাৰে। সম্পূৰ্ণ এইটো নিয়মমাফিক স্কুল নহয়, এইটো নিয়মমাফিক যিদৰে আমি ক্লাছ লওঁ, এটা শ্ৰেণীত 50 জন বা 60 জন থাকে তেনেধৰণৰ নহয়, 20 জন বা তেনেধৰণৰ এটা ৰেচিঅ'ত, যিটো ৰেচিঅ' SOPখিনি মোৰ ওচৰত আছে মই ক'ব পাৰিম, সেই ৰেচিঅ'তে কৰা হৈছে। আৰু এইটো টু টেক গাইডেন্স ফ্ৰম দ্য স্কুল, নট ৰেগুলাৰ ক্লাছেছ, আৰু সম্পূৰ্ণ SOP ফ'ল' কৰি চেনিটাইজেশ্যন য'ত সম্ভৱ হ'ব, য'ত যেনেকৈ হাত ধোৱাৰ ব্যৱস্থা থাকিব, ছ'চিয়েল ডিষ্টেঞ্চিং 6 ফিটতকৈ বেছি থাকিব, এনেধৰণৰ নীতি নিয়ম যিখিনি আছে সেইখিনি নীতি নিয়ম পালন কৰি প্ৰথম 15 দিনৰ কাৰণে ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে SOP কৰিছে। আৰু এই SOPটো বা যিটো প্ৰট'কল, এইটো আমাৰ অসমৰ দ্বাৰা আৱিষ্কৃত নহয়, এইটো ভাৰত চৰকাৰৰ পৰা সমগ্ৰ দেশৰ বাবে প্ৰস্তুত কৰা। আৰু সময়ত আপোনালোকৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে BTC ইলেকশ্যন পাতিব নালাগে, কৰোণাৰ ভয়াৱহ পৰিস্থিতিৰ বাবে। এই মুহূৰ্তত হিমন্ত বিশ্বৰ টুইট আহিছে যে 24 ঘণ্টাত 14 জনকৈ লোক ক'ভিডত মৃত্যুমুখত পৰিছে, যিটো সময়ত দৈনিক 2000কৈ লোকৰ মৃত্যু হৈছে। আজিৰ পৰা 3 মাহৰ আগৰ পৰিৱেশ পৰিস্থিতি বেলেগ আছিল, দৈনিক 10 জন বা 5 জন হৈছিল। আজিৰ তাৰিখত ইমানেই জৰুৰী হ'ল নে, যিহেতু অনলাইন ব্যৱস্থা চলি আছিল, নকলে হয়তো অনলাইন ব্যৱস্থাত বহু খেলি মেলি আছিল। ঠিকেই, অনলাইন ব্যৱস্থাত কিছু খেলি মেলি বুলি নকওঁ, অনলাইন ব্যৱস্থা বা TV বা আমাৰ ৰাজ্যখন কিছু ক্ষেত্ৰত যথেষ্ট আগবাঢ়িছে, কাৰণ জ্ঞান বৃক্ষ বুলি এটা প্ৰগ্ৰেম ইতিমধ্যে ছেটেলাইট চেনেল যোগেদিও হৈছে, কেবল TV যোগেদি হৈছে, অল ইণ্ডিয়া ৰেডিঅ' দূৰদৰ্শনৰ জৰিয়তে ক্লাছ চলি আছে, আৰু যিসকলৰ এণ্ড্ৰইড মোবাইল বা স্মাৰ্টফোন আছে তেওঁলোকৰ ক্লাছ চলিছে, কিন্তু সকলোতে ইণ্টাৰনেট সমগ্ৰ অসমত হয়তো গাঁৱে নাপাব পাৰে। ববিতা শৰ্মা, আপুনি ভাবে যে এতিয়া বিদ্যালয়সমূহত ক্লাছ আৰম্ভ কৰাৰ পৰিৱেশ পৰিস্থিতি আচলতে হৈছে? চাওক, মই প্ৰথমতে ক'ব খোজোঁ, আপোনাৰ প্ৰথম যিটো আপুনি আৰম্ভ কৰোঁতে কৈছে, এয়া দি মই আৰম্ভ কৰিব খুজিছোঁ যে SI যিটো পৰীক্ষা আছিলে, আজি যিটো লিক হৈছে, মই আমাৰ দলৰ ফালৰ পৰা এই গোটেই কথাখিনি দুৰ্ভাগ্যজনক আৰু অতিকৈ নিন্দনীয় বুলি ভাবোঁ। আৰু আপুনি যিহেতু কৈছে যে নতুনকৈ বেলেগকৈ ৰিক্ৰুটমেণ্ট বৰ্ড কৰি পেলাই তেওঁলোকে কৰিছে, কিন্তু কৰিব লগা কিয় হ'ল তাৰ তদন্ত হ'ব লাগে বুলি মই ভাবোঁ। যিহেতু আগতেও এনেকুৱা ধৰণৰ পৰীক্ষা হৈ আছিলে, গতিকে তাৰ বিনিময়ত এনেকুৱা ধৰণৰ ৰিক্ৰুটমেণ্ট বৰ্ড আকৌ নতুনকৈ কৰিব লগা
সেই ৰিজনটো কিয় আহিলে, কাৰণটো কিয় আহিলে, সেইটোও তদন্ত হ'ব লাগে বুলি মই ভাবোঁ। কাৰণ এই মুহূৰ্তত আটাইতকৈ ডাঙৰ যদি আজি বিপদ আহিছে, আমাৰ আনএমপ্লয়মেণ্ট প্ৰব্লেমটো আটাইতকৈ ডাঙৰ কথা এতিয়া হৈ পৰিছে, ৰোজগাৰৰ কথাটো আটাইতকৈ বেছি হৈ পৰিছে, আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা আটাইতকৈ হৈ পৰিছে। আৰু আমি আজি দেখিছোঁ যিমানবোৰ পৰীক্ষা তেওঁলোকে দিছে, গোটেইবিলাকৰ তেওঁলোকে কিবা নহয় কিবা গণ্ডগোল কৰিছে, আৰু যাৰ পৰীক্ষা হৈছে তাৰ আপোনালোকে ৰিজাল্টটো দিয়া নাই, এপইণ্টমেণ্টবিলাকো দিয়া নাই। গতিকে এইটো এটা স্পৰ্শকাতৰ বিষয়, আৰু তাৰ তদন্ত হ'ব লাগে, আৰু দোষীক তেওঁলোকে শাস্তি দিব লাগে। স্কুল খোলাৰ কথা লৈ স্কুল খোলা বিদ্যালয়ৰ কথাটো মই ক'ব খুজিছোঁ যে আজি আমি দেখিছোঁ যে আগষ্টত গোটেই পৃথিৱীতে আমি দেখিছোঁ বহু ঠাইত স্কুল খোলা হৈছিলে, US-ত খোলা হৈছিল, জাৰ্মানীত খোলা হৈছিল, ইজৰাইলত খোলা হৈছিল। তেতিয়া আমি দেখিছোঁ তাত বহুত ল'ৰা ছোৱালী ক'ভিড আকৌ তেওঁলোকৰ ইনফেক্টেড হৈছে। গতিকে এইটো নহয় যে আমাৰ ইয়াতো নহ'ব, কাৰণ আমাৰ পপুলেশ্যন বেছি, গতিকে সেই ৰিস্কটো আছে, নাথাকা নহয়। এই সময়ত সেইকাৰণে যে কিমান দূৰ আমাৰ স্কুলবিলাক ৰেডি আছে সেইখিনি SOP প্ৰচিডিঅ'ৰ ফ'ল' কৰিবলৈ, সেইটো আমি চাব লাগিব। বহু সংখ্যক প্ৰাইভেট স্কুল ৰেডি আছে বুলি মই জানো, তেওঁলোকে কৰিব বুলি মই শুনিছোঁ, কিন্তু গভৰ্ণমেণ্ট স্কুল কিমান দূৰ তেনেকৈ তেওঁলোকে সচেতন হৈ পেলাই আগবাঢ়িব পাৰে, সেইটো এটা ক'বলগীয়া কথা। আপুনি এইমাত্ৰ দেখুৱালেই কোনোবা এখন ঠাইত য'ত ফ্লাড হৈছিলে, সেই ঠাইতটো এতিয়ালৈকে কেনেকুৱা ধৰণৰ প্ৰচিডিঅ'ৰ হ'ব, বা সৰু ল'ৰা ছোৱালীক তেওঁলোকে ব্যৱহাৰ কৰিছে চাফা কৰিবলৈ, সেই সৰু ল'ৰা ছোৱালীক ব্যৱহাৰ কৰাটো এটা আইনৰ এগেইনষ্টে, তেওঁলোকে ইটছ এগেইনষ্ট দ্য লেবাৰ লজ। গতিকে তাৰ দায়িত্ব কোনে ল'ব? আজি সৰু ল'ৰা ছোৱালীক যে তেওঁলোকে লগাইছে স্কুল চাফা কৰিবলৈ, সেইটো এটা কথা। ঠিক ঠিক, মই যাম ববিতা শৰ্মা, মই আপোনাৰ ওচৰলৈ যাম। ববিতা শৰ্মা, এক্সপাৰ্টসকলে ববিতা শৰ্মা, মই আপোনাৰ ওচৰলৈ যাম। কিন্তু আমি যিহেতু কৈছোঁ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ কি হ'ব, পংকজ দাস আমাৰ লগত আছে, ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ পৰিচালনা সমিতিৰ তেওঁ অধ্যক্ষ হয়। দাস ডাঙৰীয়া, আপুনি বিদ্যালয় খোলাৰ শ্ৰেণীকোঠা খোলাৰ পোষকতা কৰেনে, বা আপুনি আপোনাৰ বিদ্যালয়খন যিখন মডাৰ্ণ স্কুল কোন তাৰিখৰ পৰা খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে? হয়, আমি 24 তাৰিখৰ পৰা খুলিম, কিয়নো এই মুহূৰ্তত আমাৰ পৰীক্ষা চলি আছে, হাফ ইয়াৰলি ঘৰৰ পৰা চলি আছে। আমি প্ৰশ্ন কাকত দি দিছিলোঁ ঘৰত, আৰু সেয়া পৰীক্ষা চলি আছে। এতিয়া আমাৰ যিটো অল আছাম প্ৰাইভেট স্কুলছ এছ'চিয়েশ্যন, তাৰ মই সভাপতি হয়, কিন্তু মই এই ক্ষেত্ৰত মানে স্কুল খোলা সংক্ৰান্তত আমি এছ'চিয়েশ্যনৰ তৰফৰ পৰা কাকো এডভাইজৰি নিদিওঁ, আৰু মই ইয়াতে সেই পদবীটো লৈ পেলাই, সেই অফিচিয়েলটো হৈ পেলাই মই সেইটোত কথা নকওঁ আজি। ঠিক আছে, আপুনি মডাৰ্ণ কাৰণ হয়, মই ব্যক্তিগত মই কওঁ, মডাৰ্ণ স্কুলৰো মই এইটোৱে ক'ম যে চৰকাৰে যিহেতু কৈছে যে এইটো পিতৃ মাতৃয়ে ইচ্ছা কৰিলেহে পঠাব পাৰিব, গতিকে সেইটো পিতৃ মাতৃৰ হাতত। যদি কোনোবা ছাত্ৰ আহে মই শিকাম। এতিয়া মই আহিছোঁ মোৰ কথাটোলৈ। মোৰ ছোৱালী ক্লাছ 10ত পঢ়ে, ডাঙৰজনী, সৰুজনী ক্লাছ 3ত পঢ়ে, আমাৰ স্কুলতে পঢ়ে। মই মোৰ ছোৱালীজনী পঠাম, এইকাৰণে পঠাম, তাৰমানে ছায়েন্স বিশ্বাসৰ বস্তু নহয়, ছায়েন্স বিজ্ঞান হ'ল ভেৰিফাই কৰা বস্তু। প্ৰত্যেকে নিজৰ মগজু খটুৱাব লাগিব। ডেমনষ্ট্ৰেবলি যিটো ভেৰিফাই কৰা হয়, লকডাউনৰ বস্তুটো আমি আচলতে প্ৰথমতে যিটো কাৰণ আছিল যে টু ফ্লেটেন দ্য কাৰ্ভ, মানে এইটো যদি আমাৰ স্বাস্থ্যৰ বিভাগৰ হস্পিটেলবিলাকৰ ICUৰ বা বেমাৰ চিকিৎসা কৰাৰ কেপাচিটি লকডাউনে যাতে অলপমান কম কৰি ৰাখে, যাতে অভাৰৱেলম নহয় হস্পিটেলবিলাক, সেইটো উদ্দেশ্য আছিল। জিৰ' ডেথ উদ্দেশ্য নহয়। পৃথিৱীত এনেকুৱা এটাই সত্য আছে যে আমি প্ৰত্যেকে মৰিম, আপুনিও মৰিব, ময়ো মৰিম, আমি সকলোৱে মৰিম। ৰিস্ক ফ্ৰী 100% ৰিস্ক ফ্ৰী পলিচি অসম্ভৱ কথা। যেনে যোৱা বছৰ অসমত ৰাস্তাৰ এক্সিডেণ্টত 3200 মানুহতকৈ বেছি মৰিছিল, টাইমছ অফ ইণ্ডিয়াৰ ৰিপৰ্ট। তাৰ বাবে কোনো এখন চৰকাৰে হাইৱেৰ স্পীড 80 কিলোমিটাৰতকৈ কম কৰিব কোৱা নাই। 3200 মানুহ মৰে, গতিকে 40 কিলোমিটাৰ হ'ব নেকি? আত্মহত্যাৰ কথা দুটা আছে, কিন্তু মই কথা নাপালে মাস্ক টাস্ক পৰিধান কৰি ৰাস্তাত গুচি গৈ মই আত্মহত্যা কৰিবলৈ কিয় নহয়? এতিয়া চাওক, ছিট বেল্ট লগাই যাব লাগিব। গতিকে মই ছেফটি ক'বলৈ মানা কৰা নাই। কথাটো হ'ল কি, কিছু পৰিমাণে চাওক, এইটো কৰোণা আপুনি যি ধৰণে ৰাইজে নিজৰ বাধা দিবৰ বাবে কি ধৰণৰ ব্যৱস্থা লৈ প্ৰত্যেকৰ নিজৰ কথা। মই কেৱল মোৰ কথাটোহে ক'ব পাৰোঁ। মই এইটো কৈছোঁ যে ভাৰতবৰ্ষত ডায়েৰিয়াত 2 লাখ শিশু মৰে, শিশু টোটেল মানুহ নহয়, সৰু ল'ৰা ছোৱালী বছৰি 2 লাখ মৰে। কৰোণাত এতিয়ালৈকে 86,000 87,000 মানুহ মৰিছে। তো এতিয়া এই সৰু ল'ৰা ছোৱালী আপুনি যিটো স্কুলবিলাক দেখুৱালে, এতিয়া কিছু পৰিমাণে এইটো এলিটিষ্ট হৈছে নেকি আপোনালোকে ভাবক।
যে য'ত অসমত 0.35% মানুহ মৰিছে যদি আপোনালোকে মিডিয়াই আৰু যদি চৰকাৰে এই ধৰণৰ ডেটা অহা বছৰো পাব্লিছ কৰে নহয় যে চৰ্দি জ্বৰত কিমান মৰিছে মানুহে বিচনাৰ তলত লুকাই থাকিব চৰ্দি জ্বৰতে ইয়াতকৈ বেছি মানুহ মৰে ইনফ্লুৱেঞ্জাৰ কৰোনা ইজ ভেৰি ডেঞ্জাৰাছ ডিজিজ প্ৰত্যেকটো মৃত্যু পেইনফুল আৰু ইফ ইট ইজ আনটাইমলি ট্ৰেজিক প্ৰত্যেকটো মৃত্যু যদি অসমত কেইদিনমান আগতে মানুহে প্ৰশ্ন কৰিছে জাপানী এনকেফেলাইটিছতো বহুত মানুহ মৰিছে কৰোণাতকৈ কিন্তু এতিয়া তথ্য ওলাইছে যোৱা 6টা মাহত জাপানীজ এনকেফেলাইটিছত 40 জনৰ মৃত্যু হৈছে অসমত কিন্তু কৰোণাত 400ৰ অধিক 500ৰ ওচৰত মানুহ এইটো কথা সেই 40টা মৃত্যু কৰোণা ট্ৰেজিক আৰু পেইনফুল দুখদায়ক আৰু আজিৰ যি 500 মানুহ মৰিছে 550 হোৱা নাই 543 বোধ হয় মই অলপ আগত যেতিয়া ৱেবছাইটত চালোঁ তো 550 মানুহ অসমত যি ঢুকাইছে সেইটো পেইনফুল আৰু যদি আনটাইমলি চাওক মিষ্টাৰ ভূঞা সৰু ল'ৰা ছোৱালী কিমান ঢুকাইছে সৰু ল'ৰা ছোৱালীৰ মৃত্যুৰ যিটো ৰিস্ক আপুনি ৰিস্ক মেনেজমেণ্টহে কৰিব পাৰে প্ৰত্যেক জন্ম হোৱাৰ লগে লগে মৃত্যু হয় আপোনাৰ ল'ৰাটো আপোনাৰ মৃত্যু নহয় আৰু কৰোণা হ'লে হওক মই সেইবুলি পঠিয়াই নাই সেইটো কৰিব নালাগে আপুনি বেলেঞ্চিং কৰিব লাগিবতো অগষ্টৰ 30 তাৰিখৰ আসাম ট্ৰিবিউনৰ ৰিপৰ্ট হ'ল যি ডিৰেক্টৰ মেঘালয়াৰ ৱাৰ তেওঁ বিবৃতি দিছে যে সেইদিনাখনলৈকে মেঘালয়ত 10জন মানুহ ঢুকাইছিল কৰোণাত কিন্তু নৱজাতক শিশু নিউবৰ্ণ বেবিজ 577 577টা নৱজাতক শিশু ঢুকাইছিল আৰু অন্তত 61 গৰাকী গৰ্ভৱতী মহিলা ঢুকাইছে কাৰণ তেওঁলোকে যিহেতু ষ্টেট গভৰ্ণমেণ্টৰ হস্পিটেলবিলাক কৰোণাৰ কামত ব্যস্ত আছে এই চিকিৎসা দিব নোৱাৰিলে গতিকে ইট ইজ নট এবাউট লাইফ ভাৰ্চেছ ইকনমি অৰ লাইফ ভাৰ্চেছ নলেজ আপুনি ব্যাখ্যাটো এনেকৈ বিচাৰিছে যে কণ ল'ৰা ছোৱালী যিহেতু কৰোণাত মৰা নাই কণ ল'ৰা ছোৱালী স্কুলত যাব পাৰে গতিকে বিপদৰ সম্ভাৱনা নাই সেইটো বুজাব বিচাৰিছে অতি নেগলিজিবল মানে তাৰমানে কৰোণা হ'লেও কথা নাই নহয় নমৰে সেইটোৱে বেছিভাগৰ ক্ষেত্ৰত সত্য বেছিভাগৰ ক্ষেত্ৰত কৰোণা মই মোৰ ল'ৰা ছোৱালী পঠিয়াম কৰোণা হ'লে হ'ব ৰখুনক না কৰোণাত মৃত্যু হোৱাৰ চান্সেছ নেগলিজিবল বহুত কম ববিতা শৰ্মাই ক'ব বিচাৰিছে ববিতা শৰ্মা তো মই এইটো ক'ব খুজিছোঁ যে হ'ব পাৰে নেগলিজিবল কিন্তু ইট ইজ হাইলি কণ্টেজিয়াছ এইটো খুব সোনকালে ইজনৰ পৰা সিজনলৈ সুচৰে আৰু যদি আপোনাৰ মা দেউতা যদি বয়সস্থ হয় যদি আপোনাৰ ঘৰত আইতা থাকে আপুনি সেইটো কথা চিন্তা কৰিব লাগিব যে এই সৰু শিশুজনে কিমান ডাঙৰ কেৰিয়াৰ হ'ব পাৰে গতিকে সেইটো চিন্তা কৰিহে ৰিস্ক ফেক্টৰটো ৰিস্ক মেনেজমেণ্টটোহে তেনেকৈ কৰিব লাগিব আৰু এটা কথা মই যিটো ক'ব খুজিছিলোঁ যে এক্সপাৰ্ট অপিনিয়ন মই আজি এটা পেপাৰ পঢ়ি আছিলোঁ তাত কৈছে যে যিবোৰ ঠাইত ইনফেকশ্যন ৰেটটো কম আছে সেইবোৰ ঠাইত আগতে স্কুলবিলাক খুলিব লাগিছিল ইনফেক্ট গোটেই ইউনিলেটাৰেল হ'ব নালাগিছিল এতিয়া গুৱাহাটী মেট্ৰত হাইলি ইনফেকশ্যন ৰেটটো হাই আছে গতিকে গুৱাহাটী মেট্ৰত আজি স্কুলকেইখন অতি সোনকালে খোলাটো গ্ৰহণযোগ্য নাছিল বুলি মই ভাবোঁ অলপ চাই চিতি তেওঁলোকে পঞ্চায়তক ইনভলভ কৰিব লাগে তেওঁলোকে মিউনিচিপাল বৰ্ডবিলাকক ইনভলভ কৰিব লাগে তেওঁলোকক ষ্টেক হোল্ডাৰ্ছ বনাই ডিচিশ্যন ল'ব লাগিছিল মই সেইটোৱে ক'ব ববিতা শৰ্মাই ভাল পইণ্ট কৈছে যে গুৱাহাটীখন এখন এতিয়া স্পৰ্শকাতৰ অনুষ্ঠান চহৰ হৈ আছে যে এনেকুৱা আমি য'ত এতিয়া কৰোণাৰ সংক্ৰমণ কমি আহিছে সেইবোৰ ঠাইত আমি প্ৰথমে খুলি পেলাই পৰীক্ষামূলকভাৱে পিছলৈ গুৱাহাটীলৈ আহিব পাৰি নেকি মই এটা বাণিজ্যিক বিৰতি ল'ম কিন্তু বাণিজ্যিক বিৰতিৰ আগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আমি অভিভাৱকসকলৰ মন্তব্য লৈছিলোঁ যে কাইলৈ বিদ্যালয়লৈ তেওঁলোকে ছাত্ৰ ছাত্ৰী পঠিয়াব নাই তেওঁলোকৰ ভাষ্য আছিলে এনেধৰণৰ ল'ৰা ছোৱালী সেই স্কুলখিনি পঠাবলৈ পৰা নাই যিহেতু কালিৰ পৰা স্কুল খুলিব 21 ছেপ্টেম্বৰ সেই হিচাপে আমি অভিভাৱক হিচাপে অকণমান চিন্তিত হৈ পৰিছোঁ কিন্তু তথাপিও আমি পঠাবতো লাগিবই অভিভাৱক হিচাপে আমাৰো চিন্তিত আমাৰ সন্তানৰ ভৱিষ্যতৰ কথা আছে সেইকাৰণে বিচাৰিছোঁ যে সন্তানক যিহেতু স্কুল খোলাৰ আগতে যেন ভেকচিনটো ওলোৱাই তাৰোপৰি আমি স্কুলৰ ল'ৰা ছোৱালীখিনি সজাগতা কৰি পঠাব লাগিব যিহেতু সোনকালে পঠোৱালে আমি ল'ৰা ছোৱালীখিনি ডিষ্টেঞ্চ বজাই সেইটো সিহঁতে বুজি নাপায় সিহঁত সৰু ল'ৰা ছোৱালী সিহঁতে মাস্ক পৰিধান ঠিকেই কৰিব কিন্তু ডিষ্টেঞ্চটো বজাই ৰাখিবৰ কাৰণে সিহঁতে অকণমান নাজানিব কাৰণ সিহঁত ক্লাছ 6ত পঢ়ে মোৰ ছোৱালী ক্লাছ 4ত পঢ়ে সিহঁতে ডাঙৰ হোৱা নাই সেইবাবে অভিভাৱকসকলক মই ক'বলৈ বিচাৰিছোঁ যে সন্তানখিনি পঠাওঁতে আপোনালোকে চিন্তা কৰিহে পঠাব যিহেতু স্কুল খুলিবলৈ লাগিছিলে কিন্তু লাগিলেও তথাপি আমাৰ মানে অসম চৰকাৰৰ পৰা যিটো আমাৰ ভেকচিন ওলাম বুলি কৈছে মানে সজাগতা কৰিছিলে বা ওলাবলৈ আপোনাৰ ছেপ্টেম্বৰতো ক'লে আগষ্টতো ক'লে তথাপি এতিয়ালৈ ওলোৱা নাই কেনেকৈ কি প্ৰিপেৰেশ্যন কৰিছে স্কুলৰ ফালৰ পৰা আমাক একো জাননী দিয়া নাই এতিয়ালৈকে এতিয়া কৈছে ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিব আৰু তেহেঁতি অলপ হেৰি কৰিব মাস্ক লগাই যাবলৈ চেনিটাইজাৰ হ'ব
এতিয়া সেইখিনি হয়নে নহয় এতিয়া কালি স্কুল গ'লেহে গম পাম। যিহেতু মানে কৰোণা পজিটিভ বিৰাটেই ভয়ংকৰ ন পৰিস্থিতিটো, তো ভয়ো লাগিছে নিজৰ ল'ৰাটোক ন বিপদৰ মুখলৈ ঠেলিবলৈ। আকৌ এটা মনত ভালো লাগে, ল'ৰাবিলাক ইমান দিন ঘৰত থাকি ভালেখিনি ইয়াতে হেৰি হৈছে ন, মেণ্টেলিটি মানে বিৰাট ল' হৈ গ'ল আৰু পঢ়া শুনাৰ পিছৰ পৰাই। তে ভাবোঁ মানে অকণমান পৰিস্থিতিটো যদি ডাঙৰখিনিয়ে চায়, অধ্যক্ষখিনিয়ে টিচাৰখিনিয়ে চায়, তেতিয়া ল'ৰা ছোৱালী অলপ ভাল হেৰি হ'ব আৰু। তা আশাবাদী আৰু সেইটোলৈ, কালিৰ দিনটোলৈ খুবেই বাট চাই আছোঁ আৰু কি হয়। বিশেষকৈ এতিয়া নৱম শ্ৰেণী আৰু দশম শ্ৰেণীটো বেছি মানে চিন্তা কৰিবলগীয়া কথা হৈছে, কিন্তু সেইবাবে এতিয়া স্কুল 21 তাৰিখৰ পৰা খুলিব কোৱা দেখি আমি খুবেই ভাল পাইছোঁ। খালি তেওঁলোকক মানে আমি টিচাৰবোৰৰ কাৰণে এটাই ৰিকুৱেষ্ট আছে, মানে তেওঁলোকে যাতে সকলোকে সাৱধানতে ধুনীয়াকৈ সেই নিয়াৰিকৈ কৰি যায় কাম, তেওঁলোকে নিজৰ কৰ্তব্য ধুনীয়াকৈ কৰে। আৰু ষ্টুডেণ্টবোৰকো যাতে তেওঁলোকে বাহিৰৰ পৰাই মানে জাননী দি পঠিয়াই দিয়ে যে তোমালোকে মাস্ক ব্যৱহাৰ কৰিবা ধুনীয়াকৈ, বিদ্যালয়ত সোমোৱাৰ আগতে চেনিটাইজাৰ ধুনীয়াকৈ লগাই মেলি হেৰি কৰে। আৰু যিহেতু 6 ফুট দূৰত্বত থাকিব দিছে, সেই দূৰত্ব যাতে ল'ৰা ছোৱালীবোৰে বজাই ৰাখে। সোমবাৰৰ পৰা নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে বিদ্যালয়খন খোলাৰ সিদ্ধান্ত লৈছে। ইয়াতে বহুবোৰ প্ৰশ্ন আছে যে চৰকাৰৰ ফালৰ পৰা কৈছে স্কুললৈ ছাত্ৰ ছাত্ৰী পঠিয়াবলৈ হ'লে অভিভাৱকে লিখি দিব লাগিব যে কোনো ধৰণৰ অবজেকশ্যন নাই, মোৰ ল'ৰাটো যাব লাগিব। নিয়মমতে এনেকৈ কৰিব লাগিছিল, স্কুল কৰ্তৃপক্ষই লিখি দিব লাগিব যে ল'ৰাজন আহিছে ক'ভিড হ'লে আমি দায়িত্ব ল'ম। সেইটো দায়িত্ব নলয়, অভিভাৱকে দায়িত্ব ল'ব লাগিব যে মোৰ ল'ৰাটো স্কুললৈ পঠিয়াইছোঁ, দায়িত্ব মই লৈছোঁ। কিন্তু স্কুল কৰ্তৃপক্ষই দায়িত্ব নলয়। নিয়ম এনেকুৱা কৰিব নালাগিছিল নেকি যে স্কুল কৰ্তৃপক্ষই দায়িত্ব ল'ব, ষ্টুডেণ্টটো অহাৰ লগে ৰিটাৰ্ণ দিব, এই ল'ৰাটোৰ দায়িত্ব হৈছোঁ, ইয়াৰ ক'ভিড বা কিবা হ'লে আমি দায়িত্ব ল'ম, সেইটো নল'ব। দায়িত্ব ল'ব লাগিব অভিভাৱকে, আৰু মই মোৰ ল'ৰাটো পঠিয়াম। এতিয়া কৈছে আমাৰ মাজত পংকজ দাস ডাঙৰীয়া আছে, তেখেতে কৈছে ক'ভিডত মৃত্যুৰ হাৰ যথেষ্ট নহয়, গতিকে ইয়াক লৈ ভয় খাবলগীয়া একো নাই। কিন্তু প্ৰশ্ন এই ধৰণৰ যে মই দেখিছোঁ যে এজন ব্যক্তি, মই প্ৰত্যক্ষ কৰিছোঁ, এজন ব্যক্তি কৰ্কট ৰোগত আক্ৰান্ত হৈছে, মাৰাত্মক কৰ্কট ৰোগত আক্ৰান্ত হৈছে, তেওঁৰ পইচা আছে, তেওঁ লণ্ডনত ট্ৰিটমেণ্ট কৰিবলৈ যাব পাৰে, দিল্লীলৈ ট্ৰিটমেণ্ট কৰিবলৈ যাব পাৰে। কিন্তু সেই একেজন ব্যক্তি ক'ভিডত আক্ৰান্ত হৈছে, তেওঁ ট্ৰিটমেণ্ট কৰিবলৈ হয় ব্যক্তিগত খণ্ডৰ হস্পিটেলত যাব লাগিব, নহ'লে চৰকাৰী হস্পিটেলত যাব লাগিব। আৰু ব্যক্তিগত খণ্ডৰ হস্পিটেলত গৈ যেতিয়া কক বকাই থাকিব, তেতিয়া প্লাজমা বিচাৰি তেওঁ আকৌ চৰকাৰী হস্পিটেলত গৈ এজন ডনাৰ লৈ যাব লাগিব। এনে পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে বাবে আমি কৰোণাক ভয় খাইছোঁ। এনে অৱস্থাত মই মোৰ সন্তানক, আমি আমাৰ সন্তানক স্কুললৈ পঠিয়াবলৈ আজিৰ তাৰিখত পৰিৱেশ পৰিস্থিতি হৈছে নেকি? যিটো সময়ত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীয়ে কৈ আছে যে কৰোণা বিয়পি পাবৰ কাৰণে BTAD নিৰ্বাচন পিছুৱাবলৈ সিদ্ধান্ত লৈছে, তেওঁ কৈছে যে গুৱাহাটীৰ পৰিৱেশ ভয়ানক, এই ছেপ্টেম্বৰ মাহত এই সংখ্যা 40,000 অতিক্ৰম কৰিব পাৰে। তেনে অৱস্থাত আজিৰ তাৰিখত সেই পৰিৱেশ পৰিস্থিতি হৈছে নেকি? যিটো সময়ত দুৰ্গা পূজা অনুষ্ঠিতভাৱে আয়োজন কৰিবলৈ অনুৰোধ জনাইছে, সেই সময়ত অনলাইন শিক্ষাৰ বিকল্প ব্যৱস্থা নহ'লহেঁতেন নেকি? যে প্ৰতিজন ছাত্ৰ ছাত্ৰীক ইমানেই চৰকাৰে আঁচনি লৈছে, প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ ঘৰত এটা মোবাইল দিব নোৱাৰিলেহেঁতেন নেকি? পবিত্ৰ মাৰ্গাৰিটা চাওক, BTAD নিৰ্বাচনৰ লগত মই শ্ৰেণীকোঠাটো এইকাৰণে নেৰি যাওঁ। BTAD নিৰ্বাচনত আমি দেখিছোঁ, আমাৰ দলৰে দেখিছোঁ, আমাৰ নৱপ্ৰজন্মৰ নেতা যাওঁতে 3,000, 4,000, 5,000 পৰ্যন্ত মানুহ হৈছে, য'ত কিন্তু বাৰণ কৰা হৈছিল আৰু এতিয়াও নিৰ্দেশ দিয়া হৈছে যাতে এনেধৰণে শিলদল ভাঙি নাহে। নিৰ্বাচনৰ যিটো এটা পৰিৱেশ চলিছে BTADত, সেইটোৰ লগত কোনো ধৰণৰ সামঞ্জস্য নাই শ্ৰেণীকোঠাত। আৰু এইটো কথা আমাৰ চৰকাৰ, যিকোনো ৰাজ্য চৰকাৰ, আনকি কংগ্ৰেছ চৰকাৰে হওক বা BJP চৰকাৰে হওক, সকলো চৰকাৰে প্ৰত্যেকখন প্ৰদেশৰ কৈছে যে এটা একাডেমিক ছেশ্যনতকৈ মানুহৰ জীৱন কেতিয়াও মূল্যৱান হ'ব নোৱাৰে। আৰু সেইকাৰণে আপোনালোকে দেখিছে একাডেমিক ছেশ্যনটো আমাৰ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্ব মানে তেওঁৰ দপ্তৰ শিক্ষা বিভাগে ইতিমধ্যে আমাৰ অসমত এপ্ৰিললৈকে কৰি দিছে, 31 মাৰ্চলৈকে কৰি দিছে যাতে লছ নহয়। তাৰোপৰি এতিয়া যিখিনি SOP আছে, এই SOPখিনি দেখিলে লক্ষ্য কৰিব, আমি যদিও আপুনি সৰু ল'ৰা ছোৱালীয়ে চাফা কৰি থকা কোনোবা এটা অঞ্চলৰ দেখাইছে গোগামুখৰ, কিন্তু এই কথাটো স্পষ্ট কৰি দিয়া ভাল যে কোনো এখন SOP বা নিৰ্দেশনাত স্কুলীয়া ছাত্ৰ ছাত্ৰী তেনেকুৱা ধৰণে যি নৱম, দশম, একাদশ, দ্বাদশ যি এতিয়া বুজন হৈছে, যি জানে প্ৰট'কল বা যি SOP মেইনটেইন কৰিব পাৰিব, তেওঁলোকে ছ'চিয়েল ডিষ্টেঞ্চ 6 ফুট বা 7 ফুট দূৰত্বত থাকিবলৈ কওঁতে তেওঁলোকে অনুধাৱন কৰিব পাৰিব। তেওঁলোকক যদি কয় যে হাতখন ধুব লাগিব, তেওঁলোকে বুজি পাব, মাস্ক ল'ব লাগিব, বুজি পাব। তেনেধৰণৰ দ্বিতীয়তে এটা অদ্ভুত সিদ্ধান্ত লোৱা হৈছে যে কটনত কোনোবা এজন ছাত্ৰ পঢ়ি আছিল বা হেণ্ডিকত পঢ়ি আছিল, এতিয়া তেওঁ শিৱসাগৰত আছে বা তেওঁ নলবাৰীত আছে, স্থানীয় কলেজখনত গৈ তেওঁ ক্লাছ ল'ব পাৰিব। সেইটো আপুনি ভালেই পাব লাগে। সেইটো এতিয়াৰ নাছিল দাদা, সেইটো প্ৰায় 4 মাহ আগৰ সিদ্ধান্ত। 4 মাহৰ আগতে কিমান সুন্দৰ সিদ্ধান্ত শিক্ষা বিভাগে, সেই সিদ্ধান্ত এতিয়াও বলবৎ আছে, কাইলৈ পৰা এইটো কৰিব পাৰিব। 4 মাহৰ আগৰ সিদ্ধান্ত যে সেই কোনোবা যদি ছাত্ৰ ছাত্ৰী বোলে আছে ডিগবৈ, মাৰ্ঘেৰিটা বা ঢকুৱাখানাত, তেওঁলোকে নিজৰ ওচৰৰ বিদ্যালয় যাব পাৰিব। আনকি এইটো কোৱা হৈছে যে আমি মফচল বা গ্ৰামাঞ্চলত যদি কোনোবা বোলে 10জন 20জন ল'ৰা ছোৱালীক তাৰ শিক্ষক বা কোনোবাই চোতালতো পঢ়াব পাৰে। জ্ঞান বৃক্ষ বুলি এটা চেনেল আৰম্ভ হৈছে, তাৰপিছত আপোনাৰ অনলাইন এডুকেশ্যন। এতিয়া কথা হ'ল যিখিনি SOP এনেকুৱা নহয় যে আমি ল'ৰা ছোৱালীবিলাক নি একদম জোৰ জবৰদস্তি আমি স্কুলবিলাকত সোমাইছে। অভিভাৱকে কিয় দিব লাগিব?
অভিভাৱকে কিয় নহয়, ইয়াত- no ইয়াত- objection নহয়, side আপুনি দিব দাদা অভিভাৱকৰ ইনভলভমেণ্টৰ কাৰণেতো কোৱা হৈছে যে অভিভাৱকো কনচাৰ্ণ হৈ থাকে যে নাই মই স্কুললৈ এৰি দিলোঁ যে মোৰ একো কৰণীয় নাই। এই দায়িত্বটো তিনিটা দায়িত্ব আছে। স্কুল কৰ্তৃপক্ষই দায়িত্ব লৈছে, 4টা দায়িত্ব আছে। স্কুল কৰ্তৃপক্ষ আৰু স্বাস্থ্য বা আমাৰ চৰকাৰৰ যিবিলাক বিভাগ আছে প্ৰত্যেক বিভাগে মনিটৰ কৰিব, পাব্লিক হেল্থৰ পৰা স্বাস্থ্য বিভাগৰ পৰা হোম শিক্ষালৈকে, তাৰোপৰি যে স্কুল কৰ্তৃপক্ষ অবজেকশ্যন চাৰ্টিফিকেটটো মই দাস ডাঙৰীয়া আপোনাৰ ওচৰত যাম, এইটো কেনেধৰণৰ সিদ্ধান্ত? ইনভলভমেণ্টটো লাগিবই দাদা। গাৰ্জেনক আপুনি ষ্টেক হোল্ডাৰক আপুনি আঁতৰাই ৰাখিব নোৱাৰে। গাৰ্জেনক যে তেওঁলোকে যে কনচিয়াছ, তেওঁলোকে কনচাৰ্ন, তেওঁলোকে যে এছ'চিয়েটেড, গাৰ্জেনে কৰ্তৃপক্ষৰ লগত চুক্তি কৰক, যিখন এগ্ৰিমেণ্টত তেওঁ থাকিব আৰু বিদ্যালয় কৰ্তৃপক্ষ থাকিব যে আমি এইবিলাক কাম কৰি আমি এইবিলাক কাম কৰিম। সমগ্ৰ দেশৰ সমগ্ৰ দায়িত্ব অলিখিত চুক্তি সমগ্ৰ দায়িত্ব অভিভাৱক দি থকা নাগৰিকৰ গুৰুত্ব দি কাম কৰিছে। যে দায়িত্বটো অভিভাৱক দিয়া হৈছে, আপোনাৰ স্কুললৈ মই পঠোৱাৰ দায়িত্ব অভিভাৱকৰ। তেওঁ দিব লাগিব যে মই নো অবজেকশ্যন, মই চাৰ্টিফিকেট দিব লাগিব যে মোৰ ল'ৰাটো যাব পাৰিব। নিয়মমতে মোৰ ল'ৰাটো মই পঠিয়াইছোঁ, মই চাৰ্টিফিকেট কিয় দিম? আপুনিহে মোক চাৰ্টিফিকেট দিব লাগিছে যে আপোনাৰ ল'ৰাটোৰ দায়িত্ব মই লৈছোঁ। নহয়, আপুনি এই কথাটো এনেধৰণে কৈছে, এইটো ট্ৰেনজেকশ্যনেল কণ্টেক্সটত আপুনি কৈছে। এইটো ট্ৰেনজেকশ্যনেল কণ্টেক্সট নহয়, এইটো এটা চকুৰে নমনা এটা বীজাণুৰ কণ্টেক্সট। এতিয়া মই প্ৰথমতে এইটো কওঁ যে যদি আমি বিদেশৰ উদাহৰণ দিওঁ, ইজৰাইল বা US-ৰ, তেনেহ'লে ছুইডেনৰ কথাটো মই ক'ব পাৰোঁ। তেওঁলোকে 16 বছৰ বয়সলৈকে শিশুৰ এদিনো বন্ধ ৰখা নাই। তেওঁলোকে 17, তাৰমানে আমাৰ ইয়াৰে কম্পেয়াৰেবল ক্লাছ 11ৰ পৰা ইউনিভাৰ্চিটিলৈকেহে ক্লাছ বন্ধ কৰিছে। ক্লাছ 10 লেভেললৈকে একেবাৰে নাৰ্চাৰী কিণ্ডাৰ গাৰ্ডেনৰ পৰা ক্লাছ 10 লেভেললৈকে সদায় স্কুল চলি আছে আৰু তেওঁলোকৰ অসুবিধা হোৱা নাই। আমি পৃথিৱীজুৰি এইটো দেখা পাইছোঁ। আপুনি ছুইডেনৰ কথা কৈছে, ভাৰতৰ কথা কৈছে, আমেৰিকা ঘৰুৱাবলৈ আগবাঢ়ি আছে। ছুইডেনত কিমান মই অনা নাই বিদেশৰ উদাহৰণ, ভাৰতত কিমান মই অনা নাই বিদেশৰ উদাহৰণ। যিহেতু এই শ্ব'ত বিদেশৰ উদাহৰণ কোৱা হৈছে সেইকাৰণে কৈছোঁ মই। ছুইডেন আৰু ভাৰতৰ মাজত পাৰ্থক্য আজি ভাৰতে গৈ চাওক, তেনেহ'লে ইজৰাইলৰ ব্ৰাজিলক ঘৰুৱাই দিলে, এতিয়া আপুনি আৰু দুসপ্তাহ আমেৰিকা ঘৰুৱাই দিব। ছুইডেন ক'ত, ভাৰত ক'ত? নে মই অনা নাই বিদেশৰ উদাহৰণ। যিহেতু বিদেশৰ উদাহৰণ এই শ্ব'ত অনা হৈছে, সেয়ে মই কৈছোঁ যে মানে চেৰি পিকিং কৰি উদাহৰণ নহ'ব। উদাহৰণ দিলে আপুনি যদি ইজৰাইলৰ উদাহৰণ দিয়ে, যদি US-ৰ দিয়ে, ববিতা শৰ্মাই ভাল পইণ্ট এটা দিছে যে বিদ্যালয় গুৱাহাটীত কিয়, য'ত য'ত কৰোণা সংক্ৰমণ কমিছে তাৰ পৰা আৰম্ভ কৰক। আমাৰ গুৱাহাটীত 15 দিনৰ পিছত কৰক। ঠিক আছে, মই কৈছোঁ, মই কৈ আছোঁ কথাটো যে যিটো ক'লে যে সৰু ল'ৰা ছোৱালীয়ে ঘৰত গৈ হেৰি দিব, সংক্ৰমণ দিব, কিন্তু সৰু ল'ৰা ছোৱালীৰ গাত এণ্টিবডিজ অতি সোনকালে এই বেমাৰটোত আমি দেখিছোঁ। মানে আপুনি এটা চিকিৎসা বিজ্ঞানসন্মত হ'ব লাগিবতো। এদিন যেতিয়া কলেৰা আৰু ডায়েৰিয়া, মানে হাইজা আৰু গ্ৰহণী যিটোৱে কয়, সেইটো যেতিয়া মহামাৰীৰ ৰূপ আছিল, নামঘৰত গৈ নাম গালে সেই বেমাৰ ভাল নহয়। নামঘৰত গৈ নাম গোৱাৰ বেলেগ উদ্দেশ্য আছে, আপুনি মনত শান্তি পাব, সেইটো বেলেগ কথা। গতিকে আপুনি বিজ্ঞানসন্মতভাৱে কৰিব লাগিব। ইটালীত মানে এইটো স্বতঃস্ফূৰ্তভাৱে হৈছিল। আমাৰ ইয়াত থালি কাঁহী যেতিয়া বজাবলৈ 10,000 লোক আক্ৰান্ত হৈছিল। এতিয়া থালি কাঁহী মূল বিষয়ৰ পৰা আঁতৰি যাব নালাগে। মই কৈছোঁ যে বেমাৰ এইটো এটা বেমাৰ। গতিকে বেমাৰত আমি যিটো লক্ষণ হ'ব, যি কাৰণত বেমাৰটো হয় আৰু ইয়াৰ লক্ষণ কি, সেইটো চায়েতো চিকিৎসা হ'ব। আমি ফেব্ৰুৱাৰী মাহৰ পৰাই দেখি আহিছোঁ, জানুৱাৰী ফেব্ৰুৱাৰীৰ পৰাই দেখি আহিছোঁ যে এই বেমাৰটোৱে এল্ডাৰলি বয়সীয়া মানুহক বেছিকৈ এটেক কৰে, আৰু পাৰ্টিকুলাৰলি উইথ কোমৰবিডিটিজ, যাৰ অন্য কোনো বেমাৰ আছে। সৰু ল'ৰা ছোৱালীৰ বেমাৰটো সংক্ৰমণ হোৱাটো ডাঙৰ কথা নহয়। সংক্ৰমণ হৈ পেলাই যেনে মই হামিয়াই দিলোঁ, সকলোৱে গোটেই ক্লাছটোৱে হামিয়াই দিলে, ক্ষতি কি হ'ল? গতিকে বেমাৰটো যদি সংক্ৰমণ হৈছে, ক্ষতি কি হৈছে? যদি আমি দেখোঁ যে এইটো এটা নেগলিজিবল ল'ৰা ছোৱালীৰ যদি এফেক্ট হয়, তেনেহ'লে সৰু ল'ৰা ছোৱালী আমি কাম কৰিব দিব লাগে, সমাজত কাম কৰিব দিব লাগে, পঢ়া শুনা হৈ থাকিব লাগে। কিন্তু আমি যদি দেখিলোহেঁতেন যে সৰু ল'ৰা ছোৱালীৰ ইনফেকশ্যন বহুত বেছি হৈছে, হস্পিটেলাইজ হ'ব লগা হৈছে, তেনেহ'লে নিশ্চয় হ'ব নালাগে। কিন্তু আপুনি দাস ডাঙৰীয়া, মন্ত্ৰীয়ে বাৰে বাৰে কৈ ফুৰিছে, আপুনি পাহৰি নাযাব। SOP কথা কৈ আছে, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা কোৱা হৈছে 10 বছৰ তলৰ ল'ৰা ছোৱালী বাহিৰলৈ নুলিয়াব, 60 বছৰৰ পৰা বাহিৰলৈ ওলাব। আজি 10 বছৰ ল'ৰা ছোৱালী বাপেক মাকে নুলিয়াই, আজিলৈকে বাপেক মাকে উলিওৱা নাই নিজৰ ল'ৰাটো। কাইলৰ পৰা 10 বছৰ ল'ৰা ছোৱালী স্কুলত নাযায়, চৰকাৰে কোৱা নাই, গভৰ্ণমেণ্টৰ অৰ্ডাৰ আছিল, চৰকাৰে 14-15 বছৰ ওপৰৰ ল'ৰা ছোৱালীকে দিছে। গভৰ্ণমেণ্টৰ অৰ্ডাৰ আছিল যে 60 বছৰ ওপৰ আৰু 10 বছৰ তলৰ
সেই ল'ৰা ছোৱালীক যাতে এই তথ্য যিটো দাসডাঙৰ কৈছে মোৰ নাই আপুনি শুদ্ধকৈ কৈছে এইটো হৈছে এই কথাটো স্পষ্টতে এইখন গভৰ্ণমেণ্টে চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৈছে 10 বছৰৰ তলৰ ল'ৰা ছোৱালী আৰু 60 বছৰৰ ওপৰৰ মানুহ ওলাব নালাগে আমি বহু ঘৰত দেখিছোঁ বৃদ্ধ ব্যক্তিয়ে ঘৰৰ ভিতৰত আবদ্ধ হৈছে বাপেক মাকে সৰু ল'ৰা ছোৱালী ঘৰত ৰাখিছে এছঅপিৰ সেইটোৱে কৈছে এতিয়া এনে এক পৰিৱেশত যে কি প্ৰয়োজনীয়তা এইটো কৈছে চাওক এইটোতো ক্লাছ 9ৰ পৰাহে খুলিব দিছে এইটো কথা তাৰমানে এটা চিত্ৰ এনেকুৱা যাব নালাগে গোটেই ল'ৰা ছোৱালীবিলাকক একদম কণমানি শিশু 5 বছৰীয়া ল'ৰাৰ পৰা আমি গোটেইখিনিকে জোৰজবস্তিত স্কুলৰ ভিতৰত ভৰাই দিলোঁ তেনে যাতে চিত্ৰ এটা নাযায় কাৰণ সকলোৰে ঘৰতো স্কুলৰ ল'ৰা ছোৱালী নাই তেওঁলোকে তেনেকৈ এটা লৈ ল'ব পাৰে এটা কনচেপ্ট আচলতে এই কথাটো এইটোৱেই যে মাত্ৰ 15 দিনৰ এছঅপি ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ বা নিয়ম নীতি লৈ 15 দিনৰ কাৰণে কৰা হৈছে পৰীক্ষামূলকভাৱে আৰু সেইটো কোনো জোৰ জবৰদস্তি নহয় যিসকলে ইচ্ছা কৰে তেওঁলোকে পঠিয়াব পাৰিব স্কুল চৰকাৰ বিভিন্ন বিভাগ গাৰ্জেন সকলোৱে একত্ৰভাৱে যে শিক্ষাটোক যাতে আমি অকণমান আগুৱাই নিব পাৰোঁ তাৰ বাবে চেষ্টা কৰিছে এডিশ্যনেল যিখিনি কাম কাজ চলি আছে অনলাইন সেইখিনি সমান্তৰালভাৱে এতিয়া কথা হ'ল তাত যিখিনি বিজ্ঞানসন্মত বহু গৱেষণাৰ অন্তত প্ৰত্যেকখন ৰাজ্যৰ প্ৰত্যেকটো বিভাগৰ লগত চিকিৎসা বিজ্ঞানীৰ লগত আলোচনা কৰিহে এইখিনি বনোৱা হৈছে এনেকুৱা নহয় যে গোটেইখিনি কানি বহাই দিলোঁ চাওক 50% ছাত্ৰ ছাত্ৰী 50% শিক্ষক শিক্ষয়িত্ৰী এই কথাখিনি আপুনি ক'ব লাগিব তন্দা যে তাত আমাৰ ধৰি লওক সোম মংগল বুধ 9-10 থাকিব বৃহস্পতি শুকুৰ শনি থাকিব 11-12 তাৰো আকৌ আধা 12 বজালৈকে 9 বজাৰ পৰা 12 বজালৈকে 20 জন ছাত্ৰ তাৰ পিছৰ 1 বজাৰ পৰা 3 বজালৈকে 20 জন ছাত্ৰ এনেধৰণৰ এটা কৰা হৈছে আৰু গোটেই এছঅপিটো হ'ল কি যে সোমোৱাৰ লগে লগে তেওঁ জ্বৰ আছে নি কাহ আছে নি ইত্যাদি সকলো চোৱাৰ পৰা ছ'চিয়েল ডিষ্টেঞ্চিং তেওঁলোকৰ পৰীক্ষাত যেনেকৈ নাম লগাই থোৱা হৈছে বেঞ্চত তেনেকৈ নাম লিখি থোৱা থাকিব তেওঁ তাতে বহিব চেনিটাইজেশ্যন হ'ব প্ৰত্যেকটো হেৰি সোমাওঁতে চেনিটাইজেশ্যন বাহিৰত চেনিটাইজেশ্যন আৰু চেনিটাইজেশ্যন নহ'লে ছ'ডিয়াম ক্লৰাইড ভুল চিত্ৰ নাযায় যে সকলোকে একদম পুৰা এৰি দিছোঁ আমি ববিতা শৰ্মা হয় যেতিয়া কনচেণ্টৰ কথা আহিছে অভিভাৱকৰ কনচেণ্ট লোৱা কথা যিটো আহিছে যিহেতু যিসকলে দিব তেওঁলোকে আহিব যিসকলে কনচেণ্ট নিদিয়ে সেই ল'ৰা ছোৱালীৰ কি হ'ব সেয়া চৰকাৰে কি দায়িত্ব লৈছে সেইটো আমি জানিব লাগিব তেওঁলোকে সেই ল'ৰা ছোৱালীৰ কাৰণে অনলাইন ক্লাছেছ অন ৰাখিব নে নাৰাখে বিশেষকৈ মই গভৰ্ণমেণ্ট স্কুলৰ কথা কৈছোঁ কাৰণ গভৰ্ণমেণ্ট স্কুলতহে বেছি এইবোৰ আমি দেখিছোঁ যে বহুত গাফিলতি আছে অনলাইন ক্লাছেছৰ কথা কাৰণ স্মাৰ্টফোনৰ কথা আহে তাত কম্পিউটাৰৰ কথা আহে তাত আৰু যদি গভৰ্ণমেণ্টে স্মাৰ্টফোনৰ ব্যৱস্থা কৰিছে নে নাই কৰিবনে নাই যিসকল ঘৰৰ পৰা ক্লাছেছ ল'ব গতিকে সেই ব্যৱস্থাটো থাকিব লাগিব যিসকল যাব তেওঁলোকৰ বাৰু হ'ব কিন্তু যিসকল ঘৰত থাকিব তেওঁলোকৰ কি ব্যৱস্থা কৰিছে পবিত্ৰ মাৰ্গাৰেটে এটা কথা কৈছিলে যে বহু ঠাইত নেটৱৰ্কৰ প্ৰব্লেম আছে মই তেওঁক এইটো প্ৰশ্ন কৰিব খুজিছোঁ যে ডিজিটেল ইণ্ডিয়া ক'ত গ'ল তেতিয়াহ'লে তেওঁলোকেতো বহু কথা কৈছিল ডিজিটেল ইণ্ডিয়াৰ কথা গতিকে এই মুহূৰ্তত তেওঁলোকে ডিজিটেল ইণ্ডিয়াৰ কিয় প্ৰভাৱ পেলাব পৰা নাই নেটৱৰ্ক কিয় ঘৰে ঘৰে দিব পৰা নাই নেটৱৰ্ক কিয় গাঁৱে গাঁৱে দিব পৰা নাই এইটো খুব দৰকাৰী কথা হৈছে আজি নেটৱৰ্ক ল'ৰা ছোৱালী শিক্ষাৰ সময়ত অনলাইন ডিজিটেল ইণ্ডিয়া তেওঁলোকে কৰক এতিয়া ডাঙৰ সুযোগ তেওঁলোকৰ এতিয়া আকৌ ক'ব মই আপোনাক মাজতে আপোনাৰ লিংকটো হেৰাই যাব অসমৰ প্ৰায় 95-96% অঞ্চলত ইতিমধ্যে আপোনালোকে জানে যে ডিজিটেল ইণ্ডিয়াৰ দ্বাৰা সম্পূৰ্ণ কাভাৰ্ড কাৰণ আপুনি আমাৰ কেবল টিভিৰ পৰা আদি কৰি স্মাৰ্টফোন কিন্তু মোবাইলৰ কথা আৰু এটা তেখেতৰ কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে ৰাজনৈতিকভাৱে আমাৰ বিজেপিক কওক চৰকাৰৰ নীতিক কওক কিন্তু চৰকাৰী স্কুলৰ গাফিলতি বুলি কৈ লাখ লাখ আমাৰ চৰকাৰী স্কুলৰ যে সমৰ্পিত শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকক অনুগ্ৰহ কৰি অপমান নকৰিব তেওঁলোকে বহুত সীমাবদ্ধতাৰ মাজতো কাম কৰি আছে গতিকে বিৰোধী দলত থাকিল বুলি সন্মানীয় শিক্ষকসকলক কংগ্ৰেছে যে তেনেধৰণে গাফিলতি নহয় মোক গালি পাওক বিজেপিৰ কথা গালি পাওক আপুনি কৈ দিছে আপুনি কৈছে যে চৰকাৰী স্কুলৰ গাফিলতি আপোনাক অধিকাৰ দিয়া হোৱা নাই আমাৰ চৰকাৰী শিক্ষক শিক্ষয়িত্ৰীসকলক অপমান কৰিব সেইটো কংগ্ৰেছক অধিকাৰ দিয়া হোৱা নাই আপুনি শিক্ষক শিক্ষয়িত্ৰীক অনুগ্ৰহ কৰি কষ্ট কৰি আছে এইখিনিতে এনেধৰণৰ কথা ওলাইছে যে ইয়াত যিমানবোৰ এক মিনিট ববিতা শৰ্মা এইখিনিতে এনেধৰণৰ অভিযোগ আহিছে যে চৰকাৰী কৰ্মচাৰীয়ে কাৰ্যালয়লৈ যাবলগীয়া হৈছে কাম কৰিবলগীয়া হৈছে ববিতা শৰ্মা এক মিনিট এতিয়া এনেধৰণৰ আহিছে চৰকাৰী কৰ্মচাৰীয়ে কাৰ্যালয়লৈ যাব লাগে যোৱাৰ বিনিময়ত তেওঁ দৰমহা পায় আমি প্ৰাইভেট কোম্পানীত কাম কৰোঁ আমি কাৰ্যালয়লৈ আহোঁ অহাৰ বিনিময়ত দৰমহা পাওঁ দোকানত যিসকল গৈছিল কাম কৰে তাৰ বিনিময়ত দৰমহা পায় যি দোকানত অহা নাছিল তেওঁলোকৰ দৰমহা কৰ্তন কৰা হৈছিল একমাত্ৰ অসমৰ শিক্ষক শ্ৰেণী আছিল চৰকাৰী শিক্ষক যিসকলে দৰমহা পায় কিন্তু ক্লাছলৈ যাব নালাগে বা চলিব নালাগে এনে কাৰণতেই শিক্ষক যাতে যায় তেওঁলোকে বিনা পইচাত দৰমহা নাপায় সেইবাবে এনে ব্যৱস্থা কৰিছে নেকি বুলিও বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে এই প্ৰশ্ন উত্থাপন কৰিছে যে তেওঁলোকৰ সেইটো ব্যৱস্থা লৈছে দাস ডাঙৰীয়া মোৰ সময় কম আপুনি কওক যে প্ৰাইভেট আপুনি সপক্ষে ৰখি আছে পৰীক্ষা শ্ৰেণীকোঠা আৰম্ভ কৰিব পাৰে কি ধৰণৰ প্ৰটেকশ্যনৰ ব্যৱস্থা কৰিব আপোনালোকে ছাত্ৰ ছাত্ৰী হয় যিটো চৰকাৰী এছঅপিত যিখিনি দিয়া হৈছে সেই গোটেইখিনি আমি পালন কৰিম আৰু
আমাৰ যিখিনি ছাত্ৰ আহিব তেওঁলোকক লৈ যেতিয়া ক্লাছ কৰা হ'ব আৰু যদি মই ভাবোঁ কিছু সংখ্যক যথেষ্ট সংখ্যক পিতৃ মাতৃয়ে হয়তো নপঠাব আৰু যদি নপঠায় তেনেহ'লে আমি সেইখিনি লাইভ আমি হেৰি কৰিম কি কয় এইটো লাইভ চলাম হেৰিয়াত গুগল ক্লাছৰুমত গতিকে সেই তেনেকৈ কৰি যিখিনি নাহে তেওঁলোকৰ যাতে অসুবিধা নহয় আচ্ছা চাওক মই একদম চুটিকৈ দুটা কথা কৈ দিছোঁ সেইটো হ'ল যে ইয়াত পিতৃ মাতৃৰ সম্পূৰ্ণ সিদ্ধান্ত তেওঁলোকৰ সম্পূৰ্ণ অধিকাৰ আছে তেওঁলোকে নপঠিয়ালে নপঠিয়াব পঠালে পঠাব কিন্তু মই মোৰ ব্যক্তিগত মতটোহে কৈছোঁ যে এই বেমাৰবিলাক যদি বেমাৰটোৰ লক্ষণ কি যদি লক্ষণটো এইটো যে সৰু ল'ৰা ছোৱালীক ই আক্ৰমণ কৰা নাই তেনেহ'লে ইয়াত ভয় খাব নালাগে সৰু ল'ৰা ছোৱালী এইকাৰণে আক্ৰমণ কৰা নাই সৰু ল'ৰা ছোৱালী উলিওৱা নাই নহয় নোলালেও মাক দেউতাকে ওলাইছে মাক দেউতাকৰ পৰা হৈছে মোৰ ল'ৰা ছোৱালী কাষলৈ যোৱা নাই সেইটো এটা পইণ্ট এটা আছে আপুনি সৰু ল'ৰা ছোৱালী অকল ইয়াত বুলি নহয় ৰ'বচোন আপুনি ডেটাটো চাব আমি মুখেৰে তৰ্ক কৰি থকাৰ কোনো দৰকাৰ নাই সমগ্ৰ বিশ্বতে একে ঘটনা হৈছে সৰু ল'ৰা ছোৱালী ঘৰত সোমাই ৰাখিছে ঘৰত সোমোৱাই ৰাখি আমাৰ নিচিনা কাৰো হোৱা নাই যিটো অক্সফৰ্ড ইউনিভাৰ্চিটিয়ে ইণ্ডেক্স উলিয়াইছিলে লকডাউনৰ যিটো চিভিয়াৰিটি ভাৰততে আটাইতকৈ বেছি তেওঁলোকে 100 পইণ্টছ দিছিলে কিন্তু স্পেইন বা ইটালীত 75 দিছে ইউকেত 80 দিছে আমাৰ আটাইতকৈ বেছি মোৰ সময় মই এটা বাণিজ্যিক বিৰতি ল'ব লাগিব বাণিজ্যিক বিৰতিৰ পিছত আমি শিক্ষকসকলৰ বক্তব্য তেওঁলোকে কি কয় সেয়াও দেখুৱাম এতিয়া ল'ম এটা বাণিজ্যিক বিৰতি ক্লাছ নৱম দশম শ্ৰেণীসমূহ খুলি দিয়াৰ কাৰণে চিন্তা চৰ্চা কৰিছে এই ক্ষেত্ৰত শিক্ষক হিচাপে আমি সম্পূৰ্ণ সাজু আৰু আমি উৎফুল্লিত যিহেতুকে আমাৰ আজি 6 মাহে আমাৰ ছাত্ৰ ছাত্ৰীৰ লগত আমাৰ সম্পৰ্ক শেষ হৈছে যদিও আমি অনলাইন ক্লাছ কৰি আহিছোঁ তথাপি আমি সিমান আনন্দিত নহয় আমি প্ৰত্যক্ষভাৱে ছাত্ৰ ছাত্ৰীসকলক শিকোৱাৰ যিটো পদ্ধতি সেইটো আমি সিহঁতক দিয়া পৰা জ্ঞানটোৰ কাৰণে আমি তেওঁলোকৰ লগত যোগাযোগৰ মানে এটা যিটো ক্লাছ বিদ্যালয় খোলাৰ যিটো ছিষ্টেম অসম চৰকাৰ লৈছে সেইটো আমি আনন্দিত হৈছোঁ আমি সঁহাৰি জনাইছোঁ চেনিটাইজ কৰিব দিছে লগতে আমি হাত ধোৱাৰ যিটো ব্যৱস্থা হেণ্ড চেনিটাইজাৰ সেইবিলাক আমি ইতিমধ্যে যা যোগাৰ কৰিছোঁ সোমবাৰৰ পৰা যিহেতু ক্লাছ কৰিব আমাক দিছে আৰু প্ৰতিটো বেটছ অনুযায়ী ক্লাছ কৰিব দিছে নৱম দশম শ্ৰেণীত যদিও ক্লাছ কৰিব দিছে আমাৰ 11-12 নাই গতিকে নৱম আৰু দশমত আমি ক্লাছ কৰিম সোমবাৰ বুধবাৰ আৰু শুক্ৰবাৰে নৱম শ্ৰেণীৰ ক্লাছ কৰিব দিছে আৰু মঙলবাৰ বৃহস্পতিবাৰ আৰু শনিবাৰ দশম শ্ৰেণীৰ ক্লাছ কৰিব দিছে আৰু প্ৰতিটো গ্ৰুপত 20 গৰাকীকে ছাত্ৰীক ক্লাছ কৰিব দিছে গতিকে আমি সেই অনুযায়ী আমি ইতিমধ্যে সকলোখিনি প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছোঁ সহযোগ কৰিছোঁ তাৰপিছত যাতে সোমবাৰৰ পৰা ভালদৰে ক্লাছ কৰিব আমি পাৰোঁ তাৰ কাৰণে আমি বাট চাইও আছোঁ কাৰণ ইমান দিন ক্লাছ হোৱা নাই আমাকো